শিৱসাগৰ জিলা কীৰ্তিচিহ্ন সংসমিতিৰ তৰফৰ পৰা বহাগৰ প্ৰথম গৰু বিহু আজি হলগুৰি ৰাইজৰ সহযোগত আমাৰ সমিতিয়ে উদযাপন কৰা হৈছে। এইটো পৰম্পৰা সংস্কৃতি ৰক্ষাৰ যিটো আমাৰ দায়িত্ব, সেইটো আমি কীৰ্তিচিহ্ন সমিতিয়ে ইয়াত আহিছোঁ বিপুল ৰাইজৰ সহযোগিতাত গৰু গা ধোৱা কাৰ্যসূচীটো সম্পন্ন কৰাৰ পিছত বিহু মুকলি বিহু হৈছে। এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত হলগুৰি ৰাইজে যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনাগত যিখিনি আহিছে আমাৰ বিহু আছে, হাত বিহু আমাৰ যিটো ৰংঘৰত হ'ব 20 তাৰিখত, তাৰ আগতে আমাৰ আৰু বিহু আছে। আমাৰ গোঁসাই বিহু আছে, আমাৰ হলগুৰি হাটত আমি গোঁসাই বিহু পালন কৰিম। তাৰপিছত আমাৰ নাঙল বিহু আছে, গাভৰু বিহু আছে। আমি এইখিনি চব হেৰি কৰি আমি হাত বিহু ৰংঘৰত আমি সামৰণি মাৰিম 20 তাৰিখৰ দিনা। তাক সকলো ৰাইজৰ সহযোগিতা কামনা কৰি আমাৰ কীৰ্তিচিহ্ন সমিতিৰ তৰফৰ সকলোকে আমি বহাগ বিহু উল্লাস জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ। জিলা প্ৰাথমিক কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত হলগুৰিবাসী ৰাইজৰ সহযোগত আজি উলহ মালহে গৰু বিহু উদযাপন কৰা হৈছে। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ ভূপেন চিতাদেৱে গৰু বিহু উদযাপন সম্পৰ্কত প্ৰকাশ কৰিছে আৰু বিষয় দিয়াবলৈ আপোনালোকক প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা প্ৰাথমিক কীৰ্তিচিহ্ন সমিতিৰ ক'ব বিচাৰিছোঁ, আমি গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহৰ বিহু আৰু চেৰা বিহু, এই চেনেহ বিহু আৰু চেৰা বিহু 6 বিহু মানে 7 বিহু, বহাগৰ 7 বিহু আমি উদযাপন কৰি আহিছোঁ। এই উপলক্ষত আমি এই ক্ৰমাগতভাৱে আমি এই 6 বিহু উদযাপন কৰি গৈ থাকিম আৰু শেষৰ দিনা আমি 20 এপ্ৰিল ৰংঘৰবাগীত উদযাপন কৰা হ'ব চেৰা বিহু তথা বহাগৰ 7 বিহু সামৰণি অনুষ্ঠান। এই বহাগৰ 7 বিহু সামৰণি অনুষ্ঠানত আমি মুকলি এটা অনুষ্ঠান হ'ব, মুকলি বিহু প্ৰদৰ্শন হ'ব। বিভিন্ন জাতীয় জনগোষ্ঠীৰ বিহু পুষ্টিদলে বিহু প্ৰদৰ্শন কৰিব। আৰু আমি দ্বিতীয়বাৰৰ বাবে আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ উদ্যোগত বিহু সম্ৰাট কণ্ঠশিল্পী খগেন গগৈ দেৱলৈ আমি আগবঢ়াইছোঁ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা। আমি 20 এপ্ৰিলত বৃহত্তৰ ৰাইজৰ উপস্থিতিত আমি বিহু সম্ৰাট কণ্ঠশিল্পী খগেন গগৈ দেৱক আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ তৰফৰ পৰা আমি তেখেতক স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা প্ৰদান কৰিম। এই 20 এপ্ৰিলত আপোনালোকৰ সকলো উপস্থিতি সহায় সহযোগিতা কামনা কৰিলোঁ। মনত ৰাখিব 20 এপ্ৰিল ৰংঘৰ বাকৰি। ধন্যবাদ। বছৰৰ প্ৰথম বিহু গৰু বিহু। এই গৰু বিহুৰ দিনাখন আমি সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এই পৰম্পৰা ৰক্ষা কৰি সমূহ ৰাইজৰ লগতে একেলগে আহি আমি এভাগি জয় দি গৰু গা ধুৱাওঁ। মাহ হালধি সানি ঘৰতে মাহ হালধি সানি তেল সানি আমি গৰু লৈ আহোঁ। আমি পথাৰত নমাই পেলাই লাহনিৰে আমি গৰু গাত পানী ছটিয়াওঁ। আৰু এইটো আমাৰ পৰম্পৰা, এইটো আমাৰ অতীতৰ পৰাই চলি আহিছে। গতিকে আমি এই আপাহতে আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক আমাৰ বিহুৰ পৰা উলহ ধন্যবাদ। প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সৌজন্যত আমি মানে গৰু বিহু উদযাপন কৰিছোঁ হলগুৰি। এই আপাহতে আমি হলগুৰিবাসীৰ হৈ সকলো অসমবাসী লৈ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে ভাবিছোঁ মানে আমাৰ যি কাৰ্যসূচী আছে 7 দিনীয়া কাৰ্য 7 বিহু সকলো কাৰ্যতে সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কণীযুঁজ আছে আমি